কিন্তু এইবাৰ নতুন বছৰ আগমনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিয়োগে আমাক সকলোকে শোকাকুল কৰি তোলে। অসমৰ পৰা সুদীৰ্ঘকাল ৰাজ্যসভাত সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰা ভাৰতৰ বিত্তমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে দেশখনক আগুৱাই লৈ যোৱা প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অৱদানত আজি আমি নতুন বছৰৰ দিনাখনেই আকৌ এবাৰ স্মৰণ কৰিছো আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, নতুন বছৰে নতুন সংকল্প আনে আৰু নতুন বছৰে মানুহক নতুন কাম কৰিবলৈ শক্তি যোগান ধৰে। কাৰ্যভাৰ লোৱাৰ প্ৰথমৰ পৰা আমি এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলো যে বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ যি ঋণাত্মক প্ৰভাৱ তাক দূৰ কৰিবৰ বাবে আমি অসম ৰাজ্যিক পৰিবহণ নিগম আৰু ৰাজ্যৰ পৰিবহণ বিভাগৰ জৰিয়তে নতুন ব্যৱস্থা হাতত লোৱা। এই ব্যৱস্থাৰ অংশ হিচাপে আমি পৰ্যায়ক্ৰমে গুৱাহাটীত ফসিল ফুয়েল অৰ্থাৎ ডিজেলৰ বাছসমূহৰ পৰিৱৰ্তন কৰি CNG আৰু ইলেক্ট্ৰিক বাছ সেৱা প্ৰৱৰ্তনৰ বাবে প্ৰচেষ্টা হাতত লৈছিলো। ইয়াৰ ফলত আপোনালোকে দেখা পাইছে যে কেইদিনমান আগতে আমাৰ সমগ্ৰ দেশত প্ৰদূষণ আটাইতকৈ কম বুলি যি AQI এয়াৰ কোৱালিটি ইনডেক্স দিল্লীত যেতিয়া বহুত বেছি বাঢ়িছিল, সেই সময়ত গুৱাহাটী আটাইতকৈ কম প্ৰদূষিত চহৰ বুলি আমাৰ বিজ্ঞানীসকলে বা সমীক্ষাত প্ৰকাশ পাইছিল। কিন্তু এই ক্ষেত্ৰত আমি কৰিবলগীয়া আৰু বহুত আছে। স্বচ্ছ সেউজ বহনক্ষম ভৱিষ্যতৰ বাবে আমি নিৰন্তৰ কাম কৰি যাব লাগিব। আজিৰ দিনটোত আমি সকলোৱে জানো যে গুৱাহাটীত ইয়াৰ পূৰ্বে 2021 চনৰ 20 আগষ্টত আমি লোৱা কেবিনেটৰ সিদ্ধান্ত অনুসৰি 100খন CNG বাছ আৰু 200খন ইলেক্ট্ৰিক বাছৰ সেৱা আমি ইতিপূৰ্বে আৰম্ভ কৰিছিলো। আৰু আজি এই 300 বাছ গুৱাহাটীত পৰিচালিত হোৱাৰ পিছৰ পৰা গুৱাহাটীত জলবায়ু বা পৰিৱৰ্তনৰ প্ৰভাৱ বহু গুণে কম হৈছে। আজিৰ দিনটো তেনে দিশত আমি আৰু এক নতুন বলিষ্ঠ পদক্ষেপ ল'ব বিচাৰিছো। আজিৰ দিনটোত আমাৰ ৰাজ্য চৰকাৰে আৰু 56খন ইলেক্ট্ৰিক বাছ আমাৰ পুঁজিৰ পৰা ক্ৰয় কৰি আমি AFCC আগবঢ়াব খুজিছো, যাতে AFCC সৰ্বমুঠ বাছৰ সংখ্যা 356লৈ বৃদ্ধি হয়। ইয়াৰ লগে লগে মই অত্যন্ত আনন্দৰে আপোনালোকক জনাব খুজিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক আৰু 100খন বাছ PM-E বাছ সেৱাৰ অধীনত যোগান ধৰিবলৈ সিদ্ধান্ত লৈছে। অৰ্থাৎ আজি চলি থকা 356খন বাছৰ উপৰিও 2025 চনৰ ভিতৰত আমি আৰু 100খন নতুন ইলেক্ট্ৰিক বাছ আমি পাব পাৰিম। যদি এই 100খন বাছ আমি আৰু অধিক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা পোৱাৰ যিটো ব্যৱস্থা, কি যদি 2025 চনত পূৰ্ণ হয়, তেতিয়াহ'লে 2026 চনত আমি আমাৰ যিবিলাক ডিজেলত চলা বাছ তাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰি আন লাভদায়ক পথবিলাকত তেওঁলোকক চলাবৰ কাৰণে আমি অনুমতি দিব পাৰিম। এইটো নহয় যে বাছ বন্ধ কৰি দিয়া মানে তেওঁলোকৰ বাছ কেইখনে গেৰেজত সোমাব, তেনেকুৱা নহয়। তেওঁলোকক তাৰ পৰিৱৰ্তে গুৱাহাটী নলবাৰী, গুৱাহাটী নগাঁও এই ধৰণৰ সেৱাবিলাক আমি তেওঁলোকক গতাই দিম, যাতে গুৱাহাটীখনক আমি সেউজ বা
গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। ইয়াৰ লগে লগে গুৱাহাটীত আমাৰ প্ৰথমটো ISBT আজিৰ পৰা 15 বছৰ আগতে বেতকুছিত আৰম্ভ হৈছিল। ইয়াৰ পিছত আমি এটা সিদ্ধান্ত লৈছিলো যে খানাপাৰাত আমি এটা ISBT কৰিম আৰু জালুকবাৰীত আমি এটা ISBT কৰিম, যাতে আমাৰ যাত্ৰীসকলে বহু পৰিমাণে তেওঁলোকে সুবিধা পাব পাৰে। আজি আমি বেতকুছিত 5 বিঘা মাটি সামৰি 12.26 কোটি টকাৰে নিৰ্মাণ কৰা আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলটো মুকলি কৰি দিয়াৰ বাবে আমি আজি সক্ষম হৈছো আৰু সকলোৱে এই কামৰ আজি আমি সাক্ষী হৈছো। এই বাছ সেৱা বা এই ISBT-য়ে বেতকুছি ISBT-ৰ পৰিপূৰক হিচাপে কাম কৰিব। এই ISBT-ৰ 10খন বাছ ৰাখিব পাৰিব। ইয়াতে ফুড কোৰ্ট বা মেডিকেল সুবিধা আদি থাকিব, যাতে উজনি অসম লগতে বৰাক উপত্যকা, মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰালৈ যোৱা ৰাইজে আমাৰ এই ISBT-ৰ পৰা যথেষ্টখিনি সুবিধা লাভ কৰিব পাৰিব। আমি ইয়াত এখন ইলেক্ট্ৰনিক বোৰ্ডো আৰম্ভ কৰিছো। বেতকুছিৰ পৰা বাছ আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীসকলে ইয়াতে নিজে তাক দেখা পাব পাৰিব আৰু যাত্ৰীসকল সাজু হ'ব পাৰিব। বাছ অহাৰ লগে লগে তেওঁলোকে ইয়াতে উঠিব পাৰিব। মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে আমাৰ শৰাইঘাট দলঙৰ তলত ৰেলৱেৰ পৰা আমি যি মাটি লৈছো, কিবা এটা কোৰ্টত কেছ চলি আছে, সেই কেছটো সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰি জালুকবাৰীতো ISBT নিৰ্মাণৰ কাম আমি পূৰ্ণ গতিত আগবাঢ়িব লাগে। তেতিয়াহ'লে আমাৰ এটা ISBT জালুকবাৰীত হ'ব, যোনে নামনি অসমলৈকে যোৱা ৰাইজক সহায় কৰিব। ISBT বেতকুছি নাৰ্ভ চেণ্টাৰ বা কেন্দ্ৰীয় টাৰ্মিনেল হ'ব আৰু বেতকুছিয়ে আমাৰ পৰিপূৰক হিচাপে খানাপাৰা টাৰ্মিনেলে আমাৰ উজনি অসমলৈ যোৱা ৰাইজক সহায় কৰিব। আপোনালোক সকলোৱে জানে যে যোৱা 4টা বছৰত আমাৰ পৰিবহণ বিভাগত বহুবিলাক গুৰুত্বপূৰ্ণ কাম আমি কৰিবলৈ সক্ষম হৈছো। আটাইতকৈ ডাঙৰ কথা যে অট'মেশ্যন, অৰ্থাৎ ডিজিটেল পদ্ধতিৰে যাত্ৰী সেৱা কৰাৰ দিশত বা পৰিবহণ বিভাগৰ সেৱা লাভ কৰিব খোজা ৰাইজক আমি সকাহ দিব পাৰিছো আৰু আজি দেশৰ ভিতৰত ট্ৰান্সপৰ্ট গোটেই ব্যৱস্থাটো ডিজিটেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আজি অসমে 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ পৰিবহণ মন্ত্ৰীক মই লগ পাইছিলো। তেখেতে মোক বাৰে সুধিছিলে যে 56টাকৈ সেৱা আপোনালোকে কণ্টেক্টলেছ কেনেকৈ কৰিব পাৰিছে। আজি আমাৰ পৰিবহণ বিভাগত আমি এনেকুৱালৈকে কাম কৰিছো যে আমি যদি গুৱাহাটী দ্বিতীয় কিবা এটা আবেদন কৰিছো, গুৱাহাটী দ্বিতীয় কাম বহুত আছে, কৰ্মচাৰীয়ে কৰিব পৰা নাই, কম্পিউটাৰ তাক ৰেণ্ডমাইজেশ্যন কৰি ডিমা হাছাওলৈকে পঠাই দিব, কাৰণ ডিমা হাছাও কাম কম। আজি আমাৰ গোটেই পৰিবহণ নিগমত যিমানটা কাম আহে, 56টা সেৱা 100% ডিজিটেলাইজেশ্যন, এই গোটেইবোৰ কাম অসমৰ গোটেইবোৰ পৰিবহণ কাৰ্যালয়ৰ পৰা ইয়াত সমাধান হয়। গুৱাহাটীৰ কাম নগাঁৱে কৰে, নগাঁৱৰ কাম ডিমা হাছাওৱে কৰে, কম্পিউটাৰে তাক ৰেণ্ডম বেচিছত কোনোবা এটা দ্বিতীয় অফিচলৈকে পঠাই দিয়ে। তাৰ ফলত মধ্যভোগীজনেও গম নাপায় যে মোৰ কাগজখন ক'ত গৈছে। ইয়াৰ ফলত মই একেবাৰে নোহোৱা হৈ যাওঁ বুলি নকওঁ, কিন্তু আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল, মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল, আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলো। 90% আমি নোহোৱা কৰিব পাৰিছো। 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি? যেতিয়া ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইচেন্সখন
অনলাইনৰ জেগাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইসেন্স ল'ব লাগে তেতিয়া এবাৰ হ'লেও আমি ডিপি অফিচত আহিব লাগে। এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেচিছত আমি অসমৰ বিভিন্ন জায়গা ফিটনেস সেন্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছো। প্ৰায় 6টা ফিটনেস সেন্টাৰ পৰিবহণ বিভাগে হাতত লৈছে আৰু ফিটনেস চাৰ্টিফিকেট হোৱাৰ পিছত কি যেতিয়া ব্যক্তিগত খণ্ডলৈ ফিটনেস কেন্দ্ৰবিলাক গুচি যাব তেতিয়া কি এমভিআই বা এনফোৰ্সমেন্টৰ ওপৰত নিৰ্ভৰশীল নহব, সেই চেণ্টাৰৰ পৰা ফিটনেস চাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব। ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেস পুৰা আমাৰ ক'ব গ'লে বিভিন্ন জায়গাৰ ফিটনেস সেন্টাৰবোৰ গঢ়ি নুঠে তেতিয়ালৈকে আমি অন্তত পৰিবহণ নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছো যাতে দুৰ্নীতি কমি যাব পাৰে। ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং লাইসেন্স ড্ৰাইভিং ট্ৰেইনিং সেন্টাৰ গঢ়ি তুলিব পাৰো, লাইসেন্সৰ তাৰ প্ৰিন্সিপাল জনে দিব, তেতিয়া আমি লাইসেন্স হ'বৰ কাৰণে দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয় পাৱাৰটো আমি সেই মটৰ ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগত আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনচেল কৰিব পাৰিব। এই বিষয়টো আজি আমি আগবাঢ়ি গৈছো যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম। আমি যোৱা কেইদিনমান আগতে লোকসভা ভাৰত চৰকাৰে এটা ষ্টাৰ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰ দিছিলে যে দেশত কোন ৰাজ্যত কিমান ইলেক্ট্ৰিক বাছ চলি আছে। অসমক আমি বহুত ক্ষেত্ৰত আমি অসমৰ মানুহে অসমত আমাৰ গৌৰৱ কৰিবৰ কাৰণে আমি বেয়া পাওঁ যে কৰবাত কিজানি অসমৰ কথা ক'লে চৰকাৰখনে 2টা নম্বৰ পাই যায়, সেইকাৰণে ভাল কাম হ'লে অসমে ভাল কাম কৰা বুলি ক'ব আমি বেয়া পাওঁ কাৰণ আমি বহুত ক্ষেত্ৰত চিন্তাধাৰা আমাৰ দলীয় চিন্তাৰে সমৃদ্ধি হৈ থাকে। কিন্তু আজি আপোনালোকে চাব লোকসভাত ভাৰত চৰকাৰে উত্তৰ দিছে যে ইলেক্ট্ৰিক বাছ থকা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6 নম্বৰত অসম আছে। অৰ্থাৎ আজি গোটেই ভাৰতত কিমান ইলেক্ট্ৰিক বাছ দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, উত্তৰ প্ৰদেশৰ পিছত অসমৰ নম্বৰ হৈছে যে অসমত আটাইতকৈ বেছি ইলেক্ট্ৰিক বাছ আছে। এতিয়া মানুহে ভাবিব নোৱাৰে যে বেংগলতকৈ আমাৰ বেছি ইলেক্ট্ৰিক বাছ আছে, উৰিষ্যাতকৈ বেছি বাছ আছে। উৰিষ্যা আৰু বেংগলত ভাবিলে কোনেও ভাবিব নোৱাৰে যে তামিলনাডুতকৈ আমাৰ ইলেক্ট্ৰিক বাছ বেছি আছে। তামিলনাডুত ইলেক্ট্ৰিক বাছ আজিৰ দিনত আছে 153খন আৰু অসমত ইলেক্ট্ৰিক বাছ আছে 271খন। এতিয়া এই কথাটো আমাৰ পেপাৰে কোনো নিলিখিব, কোনেও নিলিখিব। কিয় নিলিখিব? লিখিলে কি আমি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ 2টা বাঢ়ি যায়। আমি সদায় সংকল্প ল'ব লাগিব যে ৰাজ্যৰ গৌৰৱ ৰাজ্যৰ গৌৰৱ। অসমে ভাল কাম কৰিছে এই কথাটো ক'বৰ কাৰণে যদি আমি বিপণালি কৰো তেতিয়াহ'লে আমাৰ ৰাজ্যখন আগুৱাই নাযাব। ব্যক্তিটো আজি আছে কালি নাই, আজি কোনোবা মুখ্যমন্ত্ৰী আছে পৰহি তেওঁ নাথাকিব, কিন্তু অসমখন সদায় থাকিব। আৰু আমি যেতিয়া অসমৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ
অসমীয়া এইটো কৰিছে অসমে এইটো কৰিছে তেতিয়া আমাৰ ৰাজ্যখনত বহু দূৰ আমি আগুৱাই লৈ যাব পাৰিম অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈ আছিলে যে যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে এতিয়া এই টুৰিষ্টবিলাক এই টুৰিষ্টবিলাক আহি ক'ত আহিছে আমাৰ নিবনুৱা যুৱক যুৱতী আৰম্ভ কৰা হোটেল কোনোবা টুৰিষ্ট গাইড হৈছে আপোনালোকে চিন্তা কৰক মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে ধৰ্ণা দিব নালাগে টায়াৰ জ্বলাব নালাগে তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে কিন্তু আজি অসমত যোৱা ৩ বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ আজি পৰ্যটক অসমলৈ আহিব পাৰিছে কিন্তু টায়াৰ জ্বলালে মোৰ কোনো অসুবিধা নহয় মোৰ ঘৰটো পুলিচে আৱৰিয়ে থাকিব টায়াৰ খানাপাৰা মোৰ ঘৰৰ সন্মুখত গৈ টায়াৰ নজ্বলায় কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব এই বাতৰিটোৱে আমাৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে কাক ক্ষতি কৰিব কাজিৰঙাৰ জীপ চাফাৰী কাক ক্ষতি কৰিব মানৱত সৰুকৈ নিৰ্মাণ কৰা হোমষ্টেৰ গৰাকীজনক কাক ক্ষতি কৰিব গুৱাহাটীত নতুনকৈ বেংকৰ বা লোনলৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰো এই কথাবিলাক আমি এইটো ক'লেতো নিবন্ধৰ নম্বৰটো বাঢ়ি যাব হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব তাত কোনেও কমাব নোৱাৰে যদি অসমৰ ৰাজ্যৰ আশীৰ্বাদ থাকে কুমাৰৰ আশীৰ্বাদ থাকে মানুহে কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু আপুনি নোৱাৰে ওপৰলৈ নিৰ্ধাৰণ কৰি থৈ দিব অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাৰণ আমাক লাগে কাক উঠাব লাগে কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অসমখনক আমি ওপৰত লৈ যাম তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে এই কথাটো আমি চিন্তা কৰিব পাৰো আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব আমাৰ ব্যক্তিগত কাৰোবাৰ লাভ হ'ব নহয় অসমীয়া মানুহৰ লাভ হ'ব তাক আমি সকলোৱে নিশ্চয় আমি অনুভৱ কৰিব লাগিব মই আশা কৰো আজিৰ দিনটোত ২০২৫ চনৰ আৰম্ভণিতে আমি তেনে সংকল্প ল'ম যে আমাৰ গোটেই বছৰটো আমি অসম আৰু অসমীয়া কেনেকৈ আমাৰ ৰাজ্যখনক ভাৰতৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত কেনেকৈ লৈ যাম সেই সংকল্প যাতে আমাৰ চিন্তা আৰু আমাৰ মন মগজু ক্ৰিয়া কৰি থাকে তাৰ বাবে মই আহ্বান জনাম আজি আমাৰ এই সভাত পৰিবহন নিগমৰ বিষয়েও যথেষ্ট কথা উল্লেখ কৰিছে পৰিবহন নিগমে লাহে লাহে নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে প্ৰচেষ্টা কৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীসকলে বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ বহু অৱসৰকালীন ভাত্তা পাবলৈ বাকী আছে আজি আমি ২৫ কোটি টকা মুকলি কৰি দিছো যাতে অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীসকলে কিছু হ'লেও কৰ্মচাৰীসকলক আমি টকা দিব পাৰো লগতে মই এইটো প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ অসম চৰকাৰৰ বাজেটত ৰাজ্যিক পৰিবহন কৰ্মচাৰীৰ অৱসৰকালীন ভাত্তা দিয়াৰ বাবে আৰু ৫০ কোটি টকাৰ আমি বাজেট আবণ্টন কৰি দিম যাতে দুটা বা তিনিটা বছৰৰ ভিতৰত আমি পৰিবহন নিগমৰ অৱসৰকালীন কৰ্মচাৰীসকলৰ সমস্যাসমূহ দূৰ কৰিব পাৰো পুনৰ এবাৰ পৰিবহন মন্ত্ৰী যোগেশ মহান ডাঙৰীয়া এই আঁচনিটো আইনবিধি হাতত লোৱাৰ সময়ত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ দায়িত্ব আছিল দুয়োগৰাকী মন্ত্ৰীলৈ মই উচ্চ অভিনন্দন জনাইছো পৰিবহন নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস ডাঙৰীয়া আৰু সকলো বিষয়া কৰ্মচাৰীক অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম